শদিয়াত শ শ কৃষকে এতিয়া ৰাজপথত কুইণ্টেলে কুইণ্টেলে আলু দলিয়াই প্ৰতিবাদ কৰিছে। তাৰ আঁৰৰ কিয় কাহিনী কি বুলি ভাবে, কিয় কৰিছে? এইটোতো আমি যিখিনি গম পাইছোঁ যে আজি তেওঁলোকে তাৰ আলুৰ উচিত মূল্য পোৱা নাই কাৰণে তেওঁলোকে ৰাস্তাত আলু পেলাই দি তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু আলুৰ উচিত মূল্য তেওঁলোকে কৈছে যে প্ৰতি কিলো আলুৰ দাম তেওঁলোকে এতিয়া পাইছে মাত্ৰ 6 টকা বা 5 টকা। এতিয়া ঘটনাটো হৈছে কৃষি কৰ্মৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা হৈছে MSP বুলি কথা এটা আছে, অৰ্থাৎ মিনিমাম চেলিং প্ৰাইচ। মিনিমাম চেলিং প্ৰাইচটো কেনেকৈ হয় যে তোমাৰ যেতিয়া খেতি কৰা হয়, এই যে ইমান যে কৃষক আন্দোলন যে হৈছিল, 3খন কৃষক বিলৰ বিৰুদ্ধে যে আন্দোলন হৈছিল, মিনিমাম চেলিং প্ৰাইচটো হৈছে যে খেতি কৰোঁতে যিটো খৰচ হয় সেই খৰচটো উঠাবলৈ, সেই খৰচটো উঠাৰ কাৰণে যিটো পইচাত যিটো বস্তুত প্ৰডিউচটো উৎপাদন কৰা, সেই যিটো আলুৱে হওক, ধাপতে হওক, মৰাপাতে হওক, ধানেই হওক, গমেই হওক, বেঙেনাই হওক, যে সেই খেতিটো কৰোঁতে হোৱা খৰচখিনি যাতে উঠে আৰু অকণমান সামান্য হ'লেও লাভ পায়, সেইটোকে কয় মিনিমাম চেলিং প্ৰাইচ, সৰ্বনিম্ন বিক্ৰী মূল্য। এতিয়া তেওঁলোকে যে তাত খেতি কৰিছে, হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে আলু খেতি কৰিছে। আলু খেতি কৰোঁতে তেওঁলোকে বীজ কিনিছে। তেওঁলোকে যদি 1 কিলো আলুত 60 টকাকৈ দিয়ে, তেনেহ'লে সেই 60 টকাকৈ দিয়াৰ পিছত তেওঁলোকৰ 1 কিলো আলুৰ পৰা কিমান 10 কিলো হ'ব পাৰে বা 5 কিলো হ'ব পাৰে, বা তাতকৈ অলপ বেছিও হ'ব পাৰে, পৰিস্থিতি অনুযায়ী সাৰ কেনেকৈ দিছে, মাটিৰ গুণাগুণ কি, এইবোৰ কথা। কিন্তু প্ৰশ্নটো হৈছে তেওঁলোকৰ যিটো মিনিমাম চেলিং প্ৰাইচ সেইটো তেওঁলোকে যদি নাপায়, তেতিয়াহ'লে তেওঁলোকৰতো ডাঙৰ বৰ অৱস্থা বেয়া হ'ব। এতিয়া কি হৈছে যে তেওঁলোকক আমি সকলোৱে কয়, সামাজিক মাধ্যমত কয়, বাতৰি কাকতত কয়, প্ৰচাৰ মাধ্যমত কয় যে অসমীয়া ল'ৰা ছোৱালী আজিকালি খেতি নকৰা হৈছে। খেতি কৰি এফালে তেওঁলোকৰ চাকৰি নাই, এফালে খেতি কৰিলে এই অৱস্থা। এতিয়া মাটিবোৰ এনেই চন পৰিহে থাকিব, তেনেকুৱা হ'লে কি হ'ব কথাটো তেনেকৈ। এতিয়া কথাটো চাবলৈ গ'লে ইমান জটিল কথা নহয়। আজি যেতিয়া খৰালি হ'ল, খৰালিত যিহেতু প্ৰডাকশ্যনটো বেছি হ'লে সেইবোৰ চৰকাৰে যদি সেই আলুবিলাক যদি কিনি পেলাই তেওঁলোকে যদি ক'ল্ড ষ্ট'ৰেজত থৈ দিয়ে, শীত ভাণ্ডাৰত তেওঁলোকে যদি থৈ দি তাৰপিছত যেতিয়া আলুৰ নাটনি হয় বজাৰত, যেতিয়া চাৰিওফালৰ পৰা আলু নাহে বাৰিষা সময়ত, তেতিয়া সেই আলুবিলাক উলিয়াই দিয়ক, হয়নে? গতিকে চৰকাৰৰ সেইটো দায়িত্ব নহয় জানো যে এতিয়া তেওঁলোকে যদি 20 টকাকৈও তেওঁলোকে কিনে বা 15 টকাকৈও তেওঁলোকে যদি কিনি তেওঁলোকে যদি সেইটো ক'ল্ড ষ্ট'ৰেজত তেওঁলোকে যদি সেইটো ষ্ট'ৰ কৰি থৈ দিয়ে, তেতিয়াহ'লে যেতিয়া আলুৰ ছাপ্লাইটো, যোগানটো বাহিৰৰ পৰা নাহে সিমান তেনেকুৱাকৈ বাৰিষা সময়ত নাটনি এটা হয়, তেতিয়া 60 টকা হয়, 50 টকা হয়, 40 টকা হয়, তেতিয়া তেওঁলোকে এই আলুখিনি উলিয়াই দিব পাৰে, হয়নে? গতিকে সেই সুবিধাটো যদি কৃষকে নাপায়, তেতিয়াহ'লে কৃষকে কি কৰিব? আৰু তাৰপিছত কি হ'ব যে মাটি চন পৰি থাকিব নহয়, তাৰপিছত আদানী আম্বানী আহি পেলাই তাত কোম্পেনী খুলিব, আৰু সেই ফেক্টৰীত, সেই গোডাউনত আমাৰ এই কৃষকসকলে তাত তেওঁলোকে চকীদাৰ অৰ্ডালি হ'ব লাগিব। এইটোহে অৱস্থা। গতিকে কৃষিৰ লগত মানুহৰ পৰিচয় জড়িত হৈ আছে, এটা সম্ভ্ৰমৰ কথা জড়িত হৈ আছে, আত্মমৰ্যাদাৰ কথা জড়িত হৈ আছে। আৰু তাত চৰকাৰে এইখিনি সুবিধা তেওঁলোকক কিয় দিব লাগে? অন্য কথা একোৱেই নাই যে তোমালোকে এতিয়া কিনি লোৱা আলুবিলাক আৰু ক'ল্ড ষ্ট'ৰেজত থৈ দিয়া না, আৰু নাইবা ক'ল্ড ষ্ট'ৰেজৰ সুবিধা দিয়া মানুহবিলাকক, দিলেতো আলু নষ্ট হৈ নাযায়। এতিয়া দুখ লাগিছে যে মানুহে কৈছে যে আলু যদি এতিয়া খান্দি নুলিয়াই, এতিয়া যদি তেওঁলোকে আলুখিনি তাৰ পৰা খেতি চপাই নানে, তেতিয়াহ'লে আলুবোৰ কিছুদিনৰ পিছত নষ্ট হ'ব। বৰষুণ পৰিবলৈ আৰম্ভ হ'লে আলু নষ্ট হৈ যাব। আৰু এইবিলাক যিটো খৰালি কালৰ যিটো শৌচ, সেই শৌচবিলাক এনেও শস্যৰ সেইটো কথা থাকে, এটা নিৰ্দিষ্ট সময় থাকে। ধান পকিছে, ধান পকা সময়ত তুমি যদি ধান নাকাটা, ধান নষ্ট হৈ যাব। ঠিক তেনেকৈ এতিয়া আলু হৈছে, আলু পুৰঠ হৈছে, সেই সময়ত যদি আলু চপাই অনা নহয়,
কিছুদিন বেছিকৈ তাত থাকে, মাটি পানী পৰে, সেই আলু নষ্ট হৈ যাব। এতিয়াও কৈছে মাত্ৰ 30%হে বজাৰ মিলিব পাৰিছে, অ, 70% এতিয়াও সেইটোৱে। গতিকে এই বিপদটো আজি তোমালোকে এইটোক দি আছা, এই কি বুলি কয় অৰুণোদয় দিয়া, কিবা দিয়া, হেন দিয়া, তেন দিয়া, কিন্তু এই যিটো জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধান কৰাৰ কাৰণে চৰকাৰে চেষ্টা নকৰে কিয়? যে মানুহবিলাকে যে 6 টকাত আলু 6 টকাত কিতাপ 6 টকাটোত 6 টকাত বিক্ৰী কৰা আৰু নকৰা একেই কথা, হয় নাই? গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব। আৰু আৰু তেওঁলোকে কৈছে যে আমি ৰাস্তাত যাতে ওলাই আহিব নালাগে, আমি কৃষক হৈয়ে থাকিব বিচাৰোঁ, গতিকে আপোনালোকে আমাৰ সমস্যা সমাধান কৰক। আৰু চৰকাৰে বৰ কথা কৈ থকা চৰকাৰে অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰিব লাগে। যে তোমালোকে কি কৰি পেলাই তোমালোকে সমস্যা সমাধান কৰা, তোমালোকে কৰা বাক-বেগত, এইটো চৰকাৰৰ দায়িত্ব। আৰু আমি সাধাৰণ মানুহ হিচাপে আমি কথাটো গম পাইছোঁ, চৰকাৰে কি কাৰণে গম নাপায়, নহয় জানো?